আৰু পৰৱৰ্তী সময়ত সকলোকে এই সম্বৰ্ধনা পত্ৰ বা অভিনন্দন পত্ৰ তেওঁলোকক প্ৰদান কৰিব। মেটেকা কলা কৃষ্টি সংঘৰ সৌজন্যত আৰু সমূহ মেটেকাবাসী ৰাইজৰ সহযোগত শিশু দিৱস উদযাপন। স্থান 438 নং দেওজান প্ৰাথমিক বিদ্যালয় প্ৰাংগণ। তাৰিখ 14 নৱেম্বৰ 2025 শুক্ৰবাৰ। অভিনন্দন পত্ৰ। সেই আলোকসন্ধানী 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেটেকা অঞ্চলৰ পৰা বিশেষ পাৰদৰ্শিতাৰে উত্তীৰ্ণ হোৱাত মেটেকা কলা কৃষ্টি সংঘৰ তৰফৰ পৰা আপোনাক জনাইছো আন্তৰিক অভিনন্দন। জীৱনৰ সফলতা আৰু পূৰ্ণতা সুন্দৰ ক্ষেত্ৰখন সদায় নিজে তৈয়াৰ কৰি ল'ব লাগে, যাৰ বাবে প্ৰয়োজন শৈক্ষিক উৎকৰ্ষ। শৈক্ষিক দিশত আপুনি লাভ কৰা এই সফলতাক আমি উদযাপন কৰিছোঁ আপোনাৰ প্ৰতি থকা আস্থা আৰু শুভেচ্ছাৰে আনুষ্ঠানিক প্ৰকাশৰ জৰিয়তে। এই প্ৰতিযোগিতামূলক পৃথিৱীখনত অনাগত দিনসমূহত আপোনাৰ স্থিতিক যেন আৰু অধিক দৃঢ় কৰি তুলিব পাৰে, তাৰ বাবে আমাৰ শুভেচ্ছা সদায় থাকিব। জীৱনৰ প্ৰতিটো খোজতে আপুনি সন্মুখীন হ'ব লাগিব নিত্য নতুন প্ৰতিযোগিতাৰ। শৈক্ষিক জগতত আপুনি লাভ কৰা কৃতকাৰ্যতাই আপোনাক এজন সুযোগ্য প্ৰতিদ্বন্দ্বী হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এনে প্ৰতিভাৰ স্বাক্ষৰ হিচাপে আপুনি যি কৃতিত্ব অৰ্জন কৰিছে সি যেন অনুজসকলৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ উৎস হওক। শেষত আপোনালৈ যাচিলোঁ আমাৰ আন্তৰিক শুভকামনা। ধন্যবাদেৰে ভৈৰৱ চেতিয়া সভাপতি, জিতুল গগৈ, পাৰ্থপ্ৰতিম চেতিয়া যুটীয়া সম্পাদক, শিশু দিৱস উদযাপন সমিতি, দিনাংক 14 নৱেম্বৰ 2025 চন। আমি এইবাৰ তেওঁলোকক সম্ভাষণ জনাবৰ কাৰণে জ্যেষ্ঠসকলৰ পৰা আশীষ ৰূপে তেওঁলোকক এখনি অভিনন্দন পত্ৰ আৰু অসমীয়াৰ মান্য বস্ত্ৰৰে তেওঁলোকক মৰম জনাব। মই প্ৰথমেই নিশ্চিতা গগৈ সম্ভাষণ জনাবৰ কাৰণে প্ৰবীণ শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে জাগৃতি ভৰদ্বাজ তেখেতক আশীৰ্বাদ প্ৰদান কৰিব। মই আশীৰ্বাদ বুলি কৈছোঁ যিহেতু জ্যেষ্ঠসকলে কনিষ্ঠসকলক আশীৰ্বাদেই প্ৰদান কৰিব অনাগত সময়ৰ বাবে। জাগৃতি ভৰদ্বাজক আশীৰ্বাদ প্ৰদান কৰিব মদন গগৈ ডাঙৰীয়াই। ইয়াৰ পাছতে নিহাল গগৈ তেওঁক আশীৰ্বাদ প্ৰদান কৰিব মানিক গগৈ ডাঙৰীয়া। এখনি অভিনন্দন পত্ৰ, এখনি অসমীয়াৰ মান্য বস্ত্ৰ। মেটেকা অঞ্চলৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনাৰে জ্যেষ্ঠসকলে যি আশীষ প্ৰদান কৰিছে অনাগত সময়তো এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক তাৰে আমি প্ৰাৰ্থনা জনাইছোঁ। ইয়াৰ পাছত ৰাজনীশ গগৈক আশীৰ্বাদ প্ৰদান কৰিব ডক্টৰ যোগেশ বৰা ডাঙৰীয়াই। এখনি অসমীয়া মান্য বস্ত্ৰ আৰু এখনি অভিনন্দন পত্ৰ। ইয়াৰ পাছতে উদ্দীপ উৎপল গগৈ তেওঁক আশীৰ্বাদ প্ৰদান কৰিব হীৰেণ কোঁৱৰ ডাঙৰীয়া।
ইয়াৰ পাছত সিদ্ধাৰ্থ কাশ্যপ ভৰালী আশীৰ্বাদ প্ৰদান কৰিব নিৰঞ্জন গগৈ ডাঙৰীয়া। ইয়াৰ পাছতে অবিনাশ গগৈ আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অবিনাশ গগৈ অনিবাস নাই নেকি? অবিনাশ গগৈ হয়তো অনুপস্থিত। ইয়াৰ পাছত আমি অৰ্থজিৎ বৰাক আশীৰ্বাদ প্ৰদান কৰিব জিতেন সন্দিকৈ ডাঙৰীয়া। এয়া অৰ্থজিৎ বৰাক অভিনন্দন জনাইছে, আশীৰ্বাদ প্ৰদান কৰিছে জিতেন সন্দিকৈ ডাঙৰীয়াই। ইয়াৰ পাছত ব্যঞ্জনা গগৈ হয়তো অনুপস্থিত। ইয়াৰ পাছত আমি আমন্ত্ৰণ জনাইছোঁ বিস্মিতা গগৈক সম্ভাষণ প্ৰদান কৰিব, আশীৰ্বাদ প্ৰদান কৰিব লোহিত গগৈ ডাঙৰীয়াই। ইয়াৰ পাছত তথাগত হৈ থাকিব লাগিব, ভাল ৰিজাল্টবিলাক সদায় হৈ থাকিব লাগিব দেই। তথাগত বৰাক আশীৰ্বাদ প্ৰদান কৰিব পুনৰ প্ৰবীণ শইকীয়া ডাঙৰীয়া। ইয়াৰ পাছত প্ৰাচুৰ্য গগৈক আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে মই মদন গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। প্ৰাচুৰ্য গগৈ হয়তো অনুপস্থিত। লিজা বৰগোহাঁইক আশীৰ্বাদ প্ৰদান কৰিব মদন গগৈ ডাঙৰীয়া। ইয়াৰ পাছতে ঈশান্ত জ্যোতি বৰা তেওঁক আশীৰ্বাদ প্ৰদান কৰিব মানিক গগৈ ডাঙৰীয়া। জ্যেষ্ঠজনৰ আশীৰ্বাদে কনিষ্ঠজনৰ অনাগত সময় যাতে সেউজময় কৰি তোলে, আমি তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ ভগৱন্ত প্ৰভু। ইয়াৰ পাছত জাগৃত গগৈ তেখেতক আশীৰ্বাদ প্ৰদান কৰিব ডক্টৰ যোগেশ বৰা ডাঙৰীয়া। নতুনৰ ভেটিত গঢ় লয় অনাগত ভৱিষ্যত। সেইকাৰণে হয়তো জ্যোতিপ্ৰসাদে কৈছিলে শিল্পীময় তিনিওকালৰ অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ। গতিকে অনাগত ভৱিষ্যতৰ সপোন দেখিবলৈ আশীৰ্বাদ প্ৰদান কৰা জ্যেষ্ঠ সকলোক আমাৰ শ্ৰদ্ধা জনাইছোঁ আৰু উদীয়মান সকলোকো আমাৰ সুবাসিক জনাইছোঁ। যি কি নহওক ২৬ বছৰ গৰকা এটা অনুষ্ঠানে এই যি ধাৰাবাহিকতা ৰক্ষা কৰিছে অঞ্চলটোত সামগ্ৰিকভাৱে কেৱল শৈক্ষিক দিশতে নহয় বা আধ্যাত্মিক দিশতে নহয়, সাংস্কৃতিক দিশত সকলো ক্ষেত্ৰতে আগুৱাই নি যিটো প্ৰয়াস, মই পুনৰবাৰ মেটেকা কলা কৃষ্টি সংঘৰ কাৰণে এটা হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি ফলাফল আৰু বঁটা বিতৰণী অনুষ্ঠানলৈ যাব বিচাৰিছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা প্ৰাক প্ৰাথমিক শাখাৰ প্ৰথম স্থান ধৃতিকা চুতীয়া, মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। দ্বিতীয় আয়ুষ্মান বৰুৱা আৰু অংকিত বৰুৱা। প্ৰথম স্থান লাভ কৰা ধৃতিকা চুতীয়া, দ্বিতীয় স্থান আয়ুষ্মান বৰুৱা
আৰু অংকিত বৰুৱা তৃতীয় স্থান লাভ কৰা তিনিওজন বিজয়ী প্ৰতিযোগীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বঁটা গ্ৰহণ কৰিবৰ কাৰণে। আৰু এইখিনিত এটা বিশেষ ঘোষণা, যিসকল অংশগ্ৰহণকাৰী প্ৰতিযোগীয়ে এই বঁটা বিতৰণী সভাত উপস্থিত হ'ব পৰা নাই বিশেষ কাৰণত সমিতিৰ লগত যোগাযোগ কৰি তেওঁলোকৰ বঁটাসমূহ গ্ৰহণ কৰিবৰ কাৰণে সমিতিয়ে অনুৰোধ জনাইছে। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাটো তদ্ৰূপ যিসকলে এতিয়াও তেওঁলোকৰ অভিনন্দন পত্ৰ গ্ৰহণ কৰিবলৈ আজি হয়তো বিশেষ অসুবিধাৰ কাৰণে উপস্থিত হ'ব পৰা নাই, তেওঁলোকেও সমিতিৰ লগত যোগাযোগ কৰি তেওঁলোকৰ অভিনন্দন পত্ৰ আৰু মান্য বস্ত্ৰ সংগ্ৰহ কৰিবৰ কাৰণে বিনম্ৰভাৱে সমিতিৰ হৈ আমি অনুৰোধ জনাইছোঁ। ছেকেণ্ড আৰু থাৰ্ড আহিছে ধৃতিকা চুতীয়া অনুপস্থিত। আয়ুষ্মান বৰুৱা, আয়ুষ্মান বৰুৱা আৰু অংকিত বৰুৱা। এই আয়ুষ্মান বৰুৱা মানপত্ৰ আৰু কিতাপেৰে অনাগত ভৱিষ্যতৰ আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে মই যুৱসকলক অনুৰোধ জনাম। ভৈৰৱ চেতিয়া, আৰু অংকিত বৰুৱা, অংকিত বৰুৱাক মানপত্ৰ আৰু সাধু কথাৰ পুথি প্ৰদান কৰিব তপন গগৈ। তপন গগৈ আছেনে? তপন বৰা, তপন বৰা যদি অনুপস্থিত। পীযুষ বৰুৱাক অনুৰোধ জনাইছোঁ। দুয়োগৰাকী কণমানিলৈ আমি ধন্যবাদ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ইয়াৰ পিছত খ শাখাৰ প্ৰথমৰ পৰা পঞ্চমলৈকে আছিল। প্ৰথম স্থান লাভ কৰা বনমালী গগৈ, দ্বিতীয় স্থান লাভ কৰা অনিৰ্বাণ গগৈ, তৃতীয় নিপুঞ্জিত বৰা, উদগনি অলংকৃতা কাকতি ৰিমজিম গগৈ, তপস্বিনী প্ৰণয়া চুতীয়া আটাইকেইগৰাকীকে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কি আছিল নামটো? ৰিপুঞ্জিত বৰা। অনিৰ্বাণ গগৈ, বনমালী গগৈ আছেনে? অলংকৃতা কাকতি ৰিমজিম গগৈ, তপস্বিনী প্ৰণয়া চুতীয়া আছেনে নাই? হয়তো তেওঁলোক এতিয়া অনুপস্থিত। আমি তৃতীয় স্থান লাভ কৰা নিপুঞ্জিত বৰা, নিপুঞ্জিত নিপুঞ্জিত বৰাক এখনি মানপত্ৰ আৰু পুথিৰে সম্ভাষণ জনাব মুনদীপ বৰাই। আমি আপাহতে নিপুঞ্জিত বৰাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু যিসকলে পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আজি অসুবিধাবশতঃ অনুপস্থিত, তেওঁলোকে সমিতিৰ লগত যোগাযোগ কৰি অনুষ্ঠান তেওঁলোকৰ বঁটাসমূহ গ্ৰহণ কৰিবৰ কাৰণে জনালে। গ শাখাৰ
গ শাখাৰ আদিত্য ঋষভ বৰা প্ৰথম স্থান, দ্বিতীয় বাস্তৱী গগৈ, তৃতীয় সমীৰণ বৰা আৰু উদগনি বঁটা লাভ কৰা জাহ্নৱী বৰা। সকলোকে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। কি আছিলে নামটো? আদিত্য ঋষভ বৰা। গ শাখাৰ 6ৰ পৰা 8লৈকে হৈছিলে চিত্ৰাংকন প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ আদিত্য ঋষভ বৰা আৰু দ্বিতীয় বাস্তৱী গগৈ। আদিত্য ঋষভ বৰাক মানপত্ৰ প্ৰদান কৰিবৰ কাৰণে নিশিতা গগৈক অনুৰোধ জনাইছোঁ। নিশিতা গগৈ। দ্বিতীয় শ্ৰেষ্ঠ স্থান লাভ কৰা বাস্তৱী গগৈ। বাস্তৱী গগৈক সম্ভাষণ জনাব জাগৃতি ভৰদ্বাজ। উদ্যোক্তাসকলে জনাইছে তোমালোকক যে এইবিলাক দিবলৈ দিছোঁ, তেওঁলোকে তোমালোকৰ দৰে ভাল ভাল আৰু ভাল ৰিজাল্ট কৰিব লাগিব এই অঞ্চলৰ পৰা। জাগৃতি ভৰদ্বাজ। ইয়াৰ পিছত তৃতীয় স্থান লাভ কৰা সমীৰণ বৰা। সমীৰণ বৰাক বঁটা প্ৰদান কৰিব নিহাল গগৈ। নিহাল গগৈ। নিহাল গগৈ নাই ন? উদগনি লাভ কৰা জাহ্নৱী বৰা, তেওঁক বঁটা প্ৰদান কৰিব নিহাল গগৈ। ইয়াৰ পিছত আমি কবিতা আবৃত্তিৰ ফালে গতি কৰিব বিচাৰিছোঁ।